নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। আজি অসম বিধানসভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ কৰিছে বিৰোধী বিধায়কসকলে আৰু আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ অধিৱেশন আৰু আজিৰ দিনটোতেই বিধানসভাৰ পবিত্ৰ সদনত শাসক বিৰোধীৰ মাজত তীব্ৰ বাক বিতণ্ডা দেখিবলৈ পোৱা গ'ল। বিশেষকৈ অখিল গগৈ আৰু পীযুষ হাজৰিকাৰ মাজত সৃষ্টি হয় কাজিয়া সদৃশ বাক বিতণ্ডা। হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদত বিৰোধী এমএলএ সকল বিধানসভাৰ নিয়ম উলংঘা কৰি প্ৰতিবাদ। সদনত হুলস্থলীয়া পৰিস্থিতি বিৰোধী বিধায়কৰ বিধানসভাত সকলো বিৰোধী সদন ত্যাগ। কংগ্ৰেছৰ সৈতে একেলগে প্ৰতিবাদ কৰিছে বিধায়ক অখিল গগৈ আৰু মৌলানা বদৰুদ্দিন আজমলে। অখিল গগৈৰ ৰূপ লাইফ জেকেট পিন্ধি বান সমস্যাক লৈ সৰব অখিল গগৈ। বিধানসভাৰ বাজেট অধিৱেশনলৈ আহিল ব্যতিক্ৰমী ৰূপত। এইদৰে অখিল গগৈয়ে লাইফ জেকেট পিন্ধি বান সমস্যাৰ প্ৰতিবাদ কৰিবলৈ সদনত উপস্থিত হৈ আজিৰ দিনটোত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে। আৰু আনফালে বিধায়ক পদ হেৰুৱাব নেকি অখিল গগৈয়ে, তাক লৈ এতিয়া চলিছে ব্যাপক চৰ্চা। নিৰ্বাচন আয়োগত ভুল তথ্য দি বিপদত বিধায়ক অখিল গগৈ। অখিল গগৈৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। মিছা কথা কৈ বিধানসভাত ধৰা পৰিল বিধায়ক অখিল গগৈ। অখিল গগৈৰ বিৰুদ্ধে বিধানসভাত সৰব হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা। অখিল গগৈৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব অসম চৰকাৰ। অখিলৰ বিৰুদ্ধে বিস্ফোৰক তথ্য ফাদিল কৰি ঘোষণা মন্ত্ৰী পীযুষ হাজৰিকাৰ। নিৰ্বাচন আয়োগত ভুল তথ্য দাঙি ধৰিছে অখিল গগৈয়ে। অখিল গগৈৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত আছে 150টা কেছ, কিন্তু নিৰ্বাচন আয়োগত তথ্য দিছে মাত্ৰ 23টা কেছৰহে। অখিল গগৈৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবী উত্থাপন কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। মহা বিপদত এতিয়া বিধায়ক অখিল গগৈ। আৰু আনফালে অখিল গগৈৰ হুংকাৰ, মোক ভয় কৰি বিধানসভালৈ নাহিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মোক ভয় কৰাৰ বাবে আজি বিধানসভাত উপস্থিত নাথাকিল মুখ্যমন্ত্ৰী শৰ্মা। কান্দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল পীযুষ হাজৰিকাৰ। এইদৰে বিধানসভাৰ পবিত্ৰ সদনত উদাত্ত ভাষণ প্ৰদান কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। মুঠতে আজি বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতেই অখিল গগৈ আৰু পীযুষ হাজৰিকাৰ মাজত এই তুমুল যুঁজ দেখিবলৈ পোৱা গৈছে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ দিব লৈছো। বাংলাদেশী খেদাৰ নামত ভাৰতৰ মুছলমানক অত্যাচাৰ কৰিছে বিজেপিয়ে। আজি পবিত্ৰ বিধানসভাৰ সদনত গৰজি উঠিল AIUDFৰ দুজন বিধায়ক ক্ৰমে মৌলানা বদৰুদ্দিন আজমল আৰু মুজিবুৰ ৰহমান। ভাৰতৰ মুছলমানসকলক হাৰাশাস্তি কৰিছে বিজেপি চৰকাৰে। বাংলাদেশী বিতৰণক লৈ সদনত বিস্ফোৰণ AIUDFৰ। মৌলানা বদৰুদ্দিন আজমল মুজিবুৰ ৰহমানে আনিলে ডাঙৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে। বাংলাদেশী খেদাৰ নামত খিলঞ্জীয়াক অত্যাচাৰ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। বাংলাদেশী খেদাৰ নামত কেৱল খিলঞ্জীয়া মুছলমানকহে টাৰ্গেট কৰিছে বিজেপিয়ে। বিদেশী খেদিবলৈ গৈ স্বদেশীৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে এইখন অসমত। পুছবেক নীতিক আমি সমৰ্থন কৰোঁ, কিন্তু পুছবেক কৰিবলৈ গৈ নিয়ম উলংঘা কৰিছে বিজেপি চৰকাৰে। ডিটেনশ্যন কেম্পৰ পৰা মানুহো হেৰাই গৈছে। দেশত আইন কানুন ক'ত গ'ল বুলি প্ৰশ্ন উত্থাপন কৰিছে বিধায়ক মুজিবুৰ ৰহমানে। বাংলাদেশী বিতৰণৰ নামত অত্যাচাৰ কৰিছে মুছলমানসকলক। সাকিনা বেগম নামৰ খিলঞ্জীয়া মহিলাক বাংলাদেশীৰ জেলত ৰখা হৈছে। শীঘ্ৰেই উদ্ধাৰ কৰি আনক সাকিনা বেগমক। ৰাতিৰ এন্ধাৰৰ সুযোগ লৈ বাংলাদেশ বৰ্ডাৰত স্বদেশীক এৰি ৰাখিছে চৰকাৰে। বাংলাদেশৰ সৈতে শীঘ্ৰেই প্ৰত্যাৱৰ্তন চুক্তি সম্পূৰ্ণ কৰক। বিধানসভাৰ পবিত্ৰ সদনত এইদৰে বাংলাদেশী বহিষ্কৰণক লৈ গৰজি উঠিল বিধায়ক মুজিবুৰ ৰহমান। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। জাননী নিদিয়াকৈ মুছলমানক উচ্ছেদ কৰিছে চৰকাৰে। মুছলমানক উচ্ছেদ কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব মৌলানা বদৰুদ্দিন আজমল। উচ্ছেদ অভিযানৰ বিৰুদ্ধেও বিধানসভা চৌহদত উচ্ছেদক লৈ ডাঙৰ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব AIUDF তথা মৌলানা বদৰুদ্দিন আজমল। জাননী নিদিয়াকৈ চৰকাৰে মুছলমানক উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে AIUDFে। জাননী নিদিয়াকৈ চৰকাৰে মুছলমানক উচ্ছেদ চলোৱাক লৈ
গৰজি উঠিছে আজমল। বছৰ বছৰ ধৰি থকা খিলঞ্জীয়া মুছলমানক উচ্ছেদ কৰিছে বিজেপি চৰকাৰে। সকলো উত্তৰ আদালতত দিব লাগিব বিজেপি চৰকাৰে। বিধানসভা চৌহদত উচ্ছেদ অভিযানক লৈ এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে চেলেঞ্জ প্ৰদান কৰি ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ প্ৰদান কৰিছে AIUDFৰ বিন্নাকান্দি সমষ্টিৰ বিধায়ক তথা AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে এক ভয়ংকৰ ঘটনা। মুছলমান কিশোৰীৰ সৈতে কুকাণ্ড, আটক বিজেপি নেতা। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বিজেপি নেতাৰ পুনৰবাৰ কুকাণ্ড। মুছলমান কিশোৰীৰ সৈতে দলবদ্ধ কৰ্ম উদত্ত যুৱকৰ দলৰ। মুছলমান কিশোৰীগৰাকীৰে কুকাণ্ড কৰি পেলাই দিয়া হ'ল পুখুৰীত। পুখুৰীৰ পৰা মুমূৰ্ষু অৱস্থাত উদ্ধাৰ 12 বছৰীয়া মুছলমান কিশোৰীগৰাকীৰ নিথৰ দেহ। সমগ্ৰ ঘটনাত নাম সাঙুৰ খালে ভাৰতীয় জনতা পাৰ্টীৰ নেতাৰ। 12 বছৰীয়া কিশোৰীৰ মৃত্যুৰ পাছতে ক্ষোভত ৰাইজৰ উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। ঘটনাৰে জড়িত অভিযুক্তৰ প্ৰাণ গ'ল ক্ষোভিত ৰাইজৰ প্ৰসাৰত। ঘটনাত নাম সাঙুৰ খাইছে বিজেপি নেতা শান্তনু মণ্ডলৰ। পশ্চিমবংগৰ বাৰুইপুৰত সংঘটিত হৈছে সমগ্ৰ ভাৰত জোকাৰি যোৱা এই ভয়ংকৰ ঘটনা। ঘটনাৰ তদন্তৰ বাবে SIT গঠন বেংগলৰ বিজেপি চৰকাৰৰ। ঘটনাৰ বিৰুদ্ধে ৰাজপথত শ জনতাৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। মুছলমান কিশোৰীৰ সৈতে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতাৰ এই কুকাণ্ড। পৰৱৰ্তী খবৰ, অখিল গগৈয়ে শিক্ষা বিভাগৰ কথা একো নাজানে। তেওঁ প্ৰথমে শিক্ষা বিভাগৰ বিষয়ে অধ্যয়ন কৰক। ৰাজ্যৰ শিক্ষাখণ্ডৰ বিৰুদ্ধে অখিল গগৈয়ে অনা অভিযোগ সন্দৰ্ভত এই মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। সৰ্বভাৰতীয় পৰ্যায়ত চৰকাৰী বিদ্যালয়ত 4.4% ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে যদিও অসমত এই হাৰ 4.1%হে। ভুৱা তথ্য পাতিৰে নামভৰ্তি কৰাৰ বাবে 3 লাখ ছাত্ৰ ছাত্ৰীৰ নাম বাদ দিয়া হৈছে। অখিল গগৈয়ে ভুৱা তথ্যৰ বিভ্ৰান্তৰ সৃষ্টি কৰিছে বুলি কটাক্ষ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। শিক্ষা বিভাগৰ বিৰুদ্ধে আজি বিধানসভাৰ সদনত কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল বিধায়ক অখিল গগৈয়ে। তাৰ পিছতে অখিলৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু। অন্য এটা খবৰ, কংগ্ৰেছ দলৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। কংগ্ৰেছ বিজেপিৰ বি টিম। অখিল গগৈৰ বাবে AIUDFৰ দুৱাৰ খোলা আছে। এতিয়াও যদি আমাৰ দলত আহে সকলো মিলি বিৰোধী ঐক্যমঞ্চ বনাব পাৰিম। বিধায়ক অখিল গগৈক AIUDFত যোগদান কৰাৰ পৰামৰ্শ দিলে AIUDFৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমলে। AIUDFে কৈছে কংগ্ৰেছ হৈছে এতিয়া বিজেপিৰ বি টিম। কংগ্ৰেছত এতিয়া কেৱল মুছলমান লোকসকল আছে। কংগ্ৰেছত এতিয়া হিন্দু নাই। এইদৰে মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত দিব লৈছো। উচ্ছেদৰ বিৰোধিতাৰে উত্তাল কোকৰাঝাৰৰ শিলগেৰা। এইবাৰ মিয়া মুছলমান নহয়, উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে খিলঞ্জীয়া ৰাইজে। গৰজি উঠিল দল সংগঠন। কোচ ৰাজবংশী ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ প্ৰশাসন বিৰোধী শ্লোগান শুনিবলৈ পোৱা গৈছে। প্ৰতিবাদত সহযোগ কোকৰাঝাৰ আক্ৰাচু ধুবুৰী পূব আক্ৰাচুৰ হাতে হাতে প্লে কাৰ্ড লৈ ওলাই আহিল ক্ষুণ্ণ ৰাইজ আৰু কৰিছে প্ৰতিবাদ। অন্য এটা খবৰ, ৰাজ্যৰ বাংলাদেশ সীমান্তত এতিয়াও সম্পূৰ্ণ হোৱা নাই কাইটিয়া তাঁৰৰ বেৰ নিৰ্মাণ। ধুবুৰীত 30.37 কিলোমিটাৰ, দক্ষিণ শালমাৰাত 4.23 কিলোমিটাৰ, শ্ৰীভূমিত 4.35 কিলোমিটাৰ, মুঠ 38.95 কিলোমিটাৰ নিৰ্মাণ কৰিবলৈ এতিয়াও বাকী আছে। ৰাজ্যৰ বাংলাদেশ সীমান্তত এতিয়াও সম্পূৰ্ণ হোৱা নাই কাটাতাৰৰ কাইটিয়া তাঁৰৰ বেৰ নিৰ্মাণ। এতিয়াও প্ৰায় 38.95 কিলোমিটাৰ কাইটিয়া তাঁৰৰ নিৰ্মাণ কৰিবলৈ বাকী আছে বুলি তথ্য প্ৰকাশ পাইছে। পৰৱৰ্তী খবৰ, অসম নাগালেণ্ড সীমা সমস্যাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সৰুপথাৰত। নগাৰ আগ্ৰাসন ৰোধ কৰাৰ দাবীৰে সৰুপথাৰ সমজিলা আয়ুক্ত কাৰ্যালয়ত উত্তাল প্ৰতিবাদ কৰিছে খিলঞ্জীয়া ৰাইজে। হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ চুতীয়া ছাত্ৰ সন্থাকে আদি কৰি আটাচু, নিখিল বড়ো ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাৰ এতিয়াও অসম নাগালেণ্ড সীমান্তত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। ৰাম মন্দিৰৰ প্ৰণামী চুৰিক লৈ বহুত দুখ পাইছো। যিয়ে এই পাপ কৰিছে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে এই পাপৰ সৈতে জড়িত প্ৰত্যেককে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শাস্তি বিহিব। শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ
ট্ৰাষ্টৰ সভাপতি মহন্ত নিত্যগোপাল দাসৰ এক পত্ৰ ৰাম মন্দিৰৰ চুৰি কাৰ্যৰ ঘটনাক লৈ এতিয়াও খুব অব্যাহত আছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, আমেৰিকাৰ উপৰাষ্ট্ৰপতিক প্ৰত্যাহ্বান জনাই প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ ডাঙৰ মন্তব্য, ইজৰাইল অকলশৰীয়া নহয়, ইজৰাইলৰ সৈতে 140 কোটি ভাৰতীয় লোকৰ সমৰ্থন আছে। শেহতীয়াকৈ আমেৰিকাৰ উপৰাষ্ট্ৰপতি জে.ডি. ভেন্সে উল্লেখ কৰিছিল যে সমগ্ৰ বিশ্বত আমেৰিকাই হৈছে ইজৰাইলৰ একমাত্ৰ শক্তি আৰু ইয়াৰ পিছতেই আমেৰিকাক ভয় খুৱাবলৈ ইজৰাইলৰ মন্তব্য, ইজৰাইল অকলশৰীয়া নহয়, ইজৰাইলৰ সৈতে 140 কোটি ভাৰতীয় লোক আছে। পৰৱৰ্তী খবৰ, প্ৰতিটো সমষ্টিতেই নিৰ্মাণ কৰা হ'ব একোখনকৈ উদ্যান, প্ৰতিটো সমষ্টিত হ'ব একোখনকৈ জন্মদিন শপত উদ্যান। প্ৰতিগৰাকী লোকে নিজৰ জন্মদিনটো এজোপাকৈ গছপুলি ৰোপণ কৰিব উদ্যানত। বন বিভাগে পৰিচালনা কৰিব এই উদ্যানসমূহ। গছপুলিসমূহৰ পৰিচৰ্যাৰ দায়িত্ব বন বিভাগে ল'ব। বন সম্পদৰ সামৰণিৰ দিনটোতেই এই কাৰ্যসূচী শুভাৰম্ভ কৰা হ'ব। বিধানসভাৰ পবিত্ৰ সদনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ঘোষণা কৰিছে এই কথা। অন্য এটা খবৰ, উত্তৰ প্ৰদেশত পুনৰ সলনি কৰা হ'ব ঠাইৰ নাম। এইবাৰ জালালবাদৰ নতুন নাম ৰাখিলে ভগৱান পৰশুৰাম পুৰী। উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাৰ জালালবাদ ৰাজচক্ৰৰ নাম ভগৱান পৰশুৰাম পুৰী কৰিবলৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ কেবিনেটৰ অনুমোদন। পুনৰবাৰ উত্তৰ প্ৰদেশৰ এখন ঠাইৰ নাম সলনি কৰিছে বিজেপি চৰকাৰে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আম্বানী আদানী অসমলৈ কিয় আহিব, আমি তেওঁলোকক দিবলৈ কি আছে, তেওঁলোক গুজৰাটলৈ গৈছে, মহাৰাষ্ট্ৰত কাম কৰি আছে, উৰিষ্যালৈ যাব, তাত তেল কয়লা সোণৰ ভাণ্ডাৰ আছে, আমাৰ ইয়াত কি আছে। আদানীয়ে নিৰ্মাণ কৰা বিল্ডিং কিনিব পৰাকৈ অসমীয়া মানুহ ইমান ধনী হোৱা নাই নহয়। আদানীয়ে নিৰ্মাণ কৰা বিল্ডিঙৰ বৰ্গফুট 20,000 টকা। অসমত এই দামত কিনিবলৈ আৰু 20 বছৰ ৰ'ব লাগিব। অসমত কোনে কিনিব, ইয়াত প্ৰত্যেক টেকটিকেই বনাব লাগিব। 5ৰ পৰা 6,000 টকা দাম বৰ্গফুটত। মইহে আম্বানী আদানীক মাতি থাকোঁ, তেওঁলোক নাহে নহয়, এনেই তেওঁলোকৰ নামবোৰ ওলাই থাকে। এইদৰে আদানী আম্বানী প্ৰসংগক লৈ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, অসমত নাই বিদ্যুতৰ নাটনি, ৰাজ্যত বৰ্তমান উপভোক্তাই দৈনিক গড়ে 23.17 ঘণ্টা বিদ্যুৎ লাভ কৰে। 24 ঘণ্টাৰ ভিতৰত 23 ঘণ্টাতকৈ অধিক সময় গ্ৰাহকে বিদ্যুৎ সেৱা লাভ কৰে। সদনত শক্তি বিভাগৰ এই চাঞ্চল্যকৰ তথ্য। এই তথ্য প্ৰকাশ পোৱাৰ পিছতেই শক্তি বিভাগৰ বিৰুদ্ধে এতিয়া খুব দেখিবলৈ পোৱা গৈছে ৰাইজৰ। 23 ঘণ্টা ক'ত বিদ্যুৎ থাকে বুলি দেখুৱাই দিবলৈ ৰাইজৰ এই দাবী। আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে, গাড়ীৰ বাবে বিপদজনক ইথানেল। E20 পেট্ৰল ভৰালেই বেয়া হয় গাড়ী। E20 পেট্ৰল ভৰাই এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বাইকৰ গৰাকীসকলৰ। গাড়ীৰ বাবে বিপদজনক ইথানল। E20 পেট্ৰল ভৰালেই বেয়া হয় গাড়ী। গেৰেজত বাঢ়িছে গাড়ীৰ সংখ্যা, হাহাকাৰ লাগিছে গাড়ীৰ মালিক, গাড়ীৰ চালকৰ। দেশৰ প্ৰান্তে প্ৰান্তে E20 পেট্ৰলৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি। দেশত 80% গাড়ীৰ বাবে বিপদজনক হিচাপে চিহ্নিত হৈছে ইথানল মিশ্ৰিত পেট্ৰল। দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ টিম ভাৰতৰ। E20 পেট্ৰলৰ বিৰোধিতাৰে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ। আমাৰ গাড়ী আমাৰ অধিকাৰ শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। E20 পেট্ৰল ভয়াৱহ ক্ষতি কৰিছে বাহনৰ। E20 পেট্ৰলৰ বাবে এতিয়া ৰাইজৰ হাহাকাৰ পৰিস্থিতি। E20 পেট্ৰলৰ বাবে জিয়াটো ভুগিব লগা হৈছে গাড়ীৰ মালিকে। গাড়ীৰ বাবে বিপদজনক ইথানল। E20 পেট্ৰলৰ বিৰুদ্ধে যন্তৰ মন্তৰত এতিয়াও বিজেপি চৰকাৰৰ বিৰুদ্ধে অব্যাহত আছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। অন্য এটা খবৰ, পুনৰবাৰ বিজেপি নেতাৰ গুণ্ডাগিৰি দেখিবলৈ পোৱা গৈছে। গুৱাহাটী মহানগৰীত বিজেপি নেতাৰ গুণ্ডাগিৰি। নিৰীহ যুৱকক গুৰুলা গুৰুলকৈ প্ৰসাৰ কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ নেতাই। নিশাৰ মহানগৰীত বিজেপি নেতাৰ এই গুণ্ডাগিৰিৰ দৃশ্য। নিৰীহ যুৱকক গুৰুলা গুৰুলকৈ মাৰপিট কৰিছে। বিধায়কৰ ঘনিষ্ঠ হিচাপে পৰিচয় দি গুণ্ডাগিৰি যুৱ নেতা অভিলাষ দত্তৰ। গাড়ীৰ অভাৰটেক কৰাক লৈ লতাশিলত অতি বেয়াকৈ প্ৰসাৰ কৰিছে যুৱকজনক বিজেপি নেতাই। প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগত যুৱকজনৰ লতাশিল থানাত এজাহাৰ দাখিল। চিচিটিভিত বন্ধি অভিলাষে যুৱকজনক প্ৰসাৰ কৰা সেই দৃশ্য।
নিশাৰ গুৱাহাটী মহানগৰীত ভাৰতীয় জনতা পাৰ্টিৰ নেতাৰ এই গুণ্ডাগিৰি দেখিবলৈ পোৱা গ'ল। পৰৱৰ্তী খবৰ, মায়ানগৰী মুম্বাইত প্ৰকৃতিৰ কাল ৰূপ, 10 জনৰ মৃত্যু, জাৰি কৰা হৈছে ৰেড এলাৰ্ট। মায়ানগৰী মুম্বাইত এইবাৰ প্ৰকৃতিৰ এই ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড ধুমুহা বৰষুণত মুম্বাইত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি। এফালে ধুমুহা বৰষুণ, আনফালে ভূমিস্খলন। এই পৰ্যন্ত 10 জন লোকৰ মৃত্যু হোৱাৰ খবৰ। সমগ্ৰ মুম্বাই চিটিত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ভূমিস্খলনত সম্পূৰ্ণৰূপে বন্ধ পুনে মুম্বাই হাইৱে, পিছুৱাই দিয়া হৈছে স্কুল কলেজ ইউনিভাৰ্চিটিৰ পৰীক্ষাও। ৰাজপথত উভালি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ। স্কুল বাছত গছ বাগৰি পৰাৰ ফলত 11 বছৰীয়া ছাত্ৰৰ মৃত্যু। প্ৰকৃতিৰ ত্ৰাসত বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা। মায়ানগৰী মুম্বাইত এইবাৰ প্ৰকৃতিৰ এই ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড ধুমুহা বৰষুণত মুম্বাইত হাহাকাৰ পৰিস্থিতি। ইতিমধ্যেই ৰেড এলাৰ্ট জাৰি কৰা হৈছে মায়ানগৰী মুম্বাইত।